জানাই আটকাৰ দুনিয়া মোজানৈ তোমাৰে গাঁওখনি মোজানৈ সাঁতৰিব নোৱাৰো মোজানৈ তুমিয়ে আনা মোক বচাই লবানা। অ মাক্কা কিনো গান গাই আছ বে? তোৰ কাম নাই নেকি? কি গান গাইছ বে তই? মই যিটো গান গাওঁ না তোক কি মতলব? অ ধুন ধুনীয়া তুমি, ঐ ধুন ধুনীয়া তুমি, সঁচাকৈ ধুনীয়া, ঐ ধুন ধুন ধুনীয়া তুমি, তুমি আহা মোৰ ওচৰলৈ, একেলগে মিলি কিনে ভাত খাব লাগে। আরে বাপরে বাপ, কোন ধুনীয়া হো? অ ছাৰ আপোনাৰ ছোৱালীকো বহুত ধুনীয়া আছে। মই আজি ৰাস্তাত দেখি পাইছিলোঁ আপোনাৰ ছোৱালীটো বহুত মোৰ ডাইৰেক্ট মোৰ বুকুতে সোমাই গ'ল ছাৰ। বহুত মই ভাবিছোঁ। কচোন ক, কি কৈছ আকৌ ক, এবাৰ ক। নহয় ছাৰ আপোনাৰ ছোৱালীক মই পূৰা হাৰ্ট টু হাৰ্ট কানেকশ্যন হৈ গ'ল ছাৰ। পূৰা মোক দেখি কিনে মই তাক দেখি কিনে এনেকুৱা হ'লোঁ লাইফত মই পূৰা ভবাই নাছিলোঁ ছাৰ। এনেকুৱা হৈ গ'ল আৰু উপায় নাই আৰু। চালা হাৰাম যাবে, কিনো কথা কৈ আছ তই? চালা এজনী ছোৱালী দেখিলে তোৰ বুকুত কি হাত টু হাত কানেকশ্যন হ'ব জানো? চালা কথা শুনি কিনে তই আৰু তালুটো গৰম কৰি দিবা। হয় ছাৰ, কথাটো কোৱাটো ঠিকেই হয় ছাৰ, কিন্তু বহুত গৰম আছে ক্লাছ কৰিব মন নাই যোৱা ছাৰ। কিবা ফেনৰ ব্যৱস্থা কৰি দিব নেকি? আৰে তই নিজক কি ভাবিছ? তোৰ দেউতাই মোক টকা দিছিলে নেকি ফেন কিনিবৰ কাৰণে? হা, এইটো কোৱা নহ'ল ছাৰ, কিবা এটা ব্যৱস্থা কৰি দিব নেকি বুলি কৈছোঁ আকৌ। এইটো আপোনাৰ আনক বুলি কোৱা নাই নহয়, ব্যৱস্থা কৰি দিয়ক বুলি মই কৈছোঁ আকৌ আপোনাক। আঐ ৰাম, তহঁতৰ লিখীয়া ষ্টুডেণ্ট পাই কিনে মোৰ মাথা গৰম বে। ইমান গৰম আছে আৰু তহঁতে মাথা গৰম কৰি দিয় মোৰ। ছাৰ কি কৰোঁ, বেঞ্চত বহি ছাৰ মোৰ টিকাই গৰম হৈছে বে। সেইকাৰণে ছাৰ আপোনাৰ কিবা ব্যস্ত কৰি দিব বুলি মই আপোনাক জাষ্ট মই ট্ৰাই এগেইন কৰিছোঁ আকৌ ছাৰ। আপুনি ইমান খং কৰিব কথা আছে জানো ছাৰ? মইতো একো খঙৰ কথা একো কোৱা নাই আপোনাক। আপুনি নিজে খং কৰি আছে। কিবা আপোনাৰ প্ৰব্লেম হৈ গ'ল নেকি? মাইকীৰ লগত কাজিয়া হৈ গ'ল নেকি? বাৰ্থডে আজি ক্লাছ নকৰোঁ মই। তহঁতৰ কথা শুনি কিনে মোৰ এনে চালা মাথাটো গৰম হৈছে। আজি ছাৰ কেনেকৈ গৰম হৈ গ'ল মাথাটো? কিবা প্ৰব্লেম আছে পাই আজি। ছাৰৰ মাইকীয়ে চাইড ভাত নিদিলে পায়, সেইকাৰণে পূৰা খঙত গ'ল সি আৰু।